সো আমি হৰণ শিকি লওঁ ভালকৈ হৰণৰ বেচিকটো ভালকৈ শিকি লওঁ যাতে আমাৰ এটা ক্লাছতে আমাৰ হৰণখিনি ভালকৈ কমপ্লিট হয় চোৱা এটা কি আছে 1 2 8 4 2 এইটো এটা সংখ্যা আছে সংখ্যাটো হৈছে 1 2 8 4 2 এইটোক হৰণ কৰিব লাগে আমাৰ কিৰে 2ৰে মানে 2ৰে ভাগ কৰিব লাগে মানে এইটো সংখ্যাক আমাক 2 ভাগ কৰিব লাগে এতিয়া চোৱা আমাৰ যেটো ভিতৰত থাকে এইটো ভাজ্য কয় কি কয় ভাজ্য আৰু আমি যেটো দি হৰণ কৰো এইটো কয় ভাজক ভাজক আমি যেটো দি হৰণ কৰো তাক কয় ভাজক আৰু যেটো ফল পাও তাক কয় ভাগফল ভাগফল আৰু আমাৰ লাষ্টত যেটো ওলাই হেতু কয় ভাগ হে হেতু কি কয় ভাগ হে সোয়া আমি এতে সংখ্যা কিটা আছে সোয়া এটা প্ৰথমতে আমাৰ নিয়ম হল আমি এটা সংখ্যা লম আমি ইয়াতে এটা সংখ্যা লম 1 ক লম সোয়া এই কোনটো ডাঙৰ ইয়াতে ভাজক ডাঙৰ না ভাজ্য ডাঙৰ কাৰণ 1 টো সৰু ভাজকটো ডাঙৰ মানে 1 ক হৰণ না যায় সেইকাৰণে আমাৰ দুটা সংখ্যা ল'ব লাগিব কিটা সংখ্যা দুটা এতিয়া সোয়া আমি 1 ৰ লগত 2 ললে কিমান হয় 12 2 12ক আমাৰ কেইবাৰ যায় সোয়া 2 ৰ নেউতাটো কোৱা 2 ৰ গুণ কিমান 2 2 গুণে 4 2 3 গুণে কিমান 6 2 4 গুণে 8 2 সরি 2 4 গুণে 8 2 5 গুণে 10 2 6 গুণে 12 সোয়া 2 ৰ লগত যদি আমি কিমান পূৰণ কৰো 6 পূৰণ কৰো কিমান পাও 12 তাৰ মানে আমাৰ কেইবাৰ গৈ আছে 6 বাৰ গৈ আছে 2 6 গুণে কিমান 12 তে সোয়া এটো মাইনাস কৰিব লাগে সোয়া 2 ৰ পৰা 2 গলে কিমান 0 1 ৰ পৰা 1 গলে 0 মানে 12 পৰা 12 গুছি গলে 0 থাকে সো এটো শূন্যটো দিব নালাগে ওপৰৰ পৰা এটা সংখ্যা নামাম ওপৰত কি সংখ্যা আছে এটা সংখ্যা নামাও 8 এটো নমাই দিলো সোয়া এটত কেইবাৰ যায় আমাৰ 2 এটত কেইবাৰ যায় 8 4 বাৰ যায় 2 কেইবাৰ যায় 4 বাৰ 2 4 গুণে 8 মানে 4 বাৰ গৈ আছে আমাৰ 4 2 গুণে 8 সোয়া মাইনাস কৰিলে কিমান শূন্য তে এটো শূন্যটো দিব নালাগে ওপৰৰ পৰা এটা সংখ্যা নামাও কি নামালো 4 নমালো 4 ত কেইবাৰ যায় 2 2 4 এই 2 বাৰ যায় কেইবাৰ যায় 2 বাৰ 2 2 গুণে 4 মানে 2 বাৰ গৈ আছে 2 2 গুণে 4 4 পৰা 4 গলে কিমান বিয়োগ কৰিলে 0 এতে ওপৰৰ পৰা কি আছে মই 2 নমালো সোয়া 2 2 কেইবাৰ যায় এবাৰ যায় 2 ৰ 1 গুণ 2 সোয়া 2 ত কেইবাৰ যায় একবাৰ যায় 2 ৰ 1 গুণ 2 সোয়া 2 ৰ পৰা 2 গৈছে গলে কিমান 0 এতে আমি ভাগ এতে ওপৰত আৰু সংখ্যা নাই সবখিনি নমালো 2 2 নমালো লাষ্টত এতে আমি ভাগহে কিমান পালো 0 আৰু ভাগফল কিমান পালো 6 4 2 1 সো তোমালোকে ভালকে বুজি পাইছে না নাই কোৱা আমি আৰু এটা অংক কৰো আৰু এটা কৰিলে আমাৰ কনসেপ্টটো ভালকে ক্লিয়াৰ হৈ যাব এতিয়া সোয়া ইয়াতে হৰণ কি দি কৰবা দি এতিয়া সোয়া আমাৰ ইয়াত ভাজ্য কিমান 3 6 1 2 আৰু ভাজক 3 এতিয়া মানে 3 দি এটো সংখ্যাক আমি হৰণ কৰিম হৰণ মানে ভাগ কৰিম সোয়া কেইবাৰ যায় এটা সংখ্যা কি আছে আমাৰ 3 মানে এটা সংখ্যা আছে ইয়াতে এটা সংখ্যা লম সোয়া 3 3 মানে এইটো সংখ্যা ইয়াত কি আছে সমান বা ডাঙৰ সমান থাকিলে আমি এটাই লম সোয়া সমান আছে না নাই সমান আছে 3 তাৰ মানে এটাই লম সোয়া 3 কৰিলে কি হ'ব 3 গুণ কিমান 3 মানে কেইবাৰ গৈ আছে ইয়াত 1 দিলে 3 গুণ 3 সোয়া মাইনাস কৰো 3 ৰ পৰা 3 গৈছে গলে কিমান 0 শূন্যটো দিব নালাগে ওপৰৰ পৰা এটা সংখ্যা নমাও 6 নমাও 6 ত কেইবাৰ যায় সোয়া 3 2 গুণে কিমান 6 মানে কেইবাৰ গৈ আছে আমাৰ 2 বাৰ গৈ আছে মানে ইয়াতে 2 হ'ব 3 2 গুণে 6 সোয়া 6 ৰ পৰা 6 গলে কিমান হইল ওপৰত কিমান আছে 1 সোয়া এটো ভালকে মন কৰিবা সবাই কিন্তু এটোতে ফুল কৰে ওপৰৰ পৰা আমি যে এটা সংখ্যা নমালো কিমান নমালো 1 এটোত কি 3 যায় না যায় সোয়া 3 কি একত যায় না যায় একতকে সৰু সেই কাৰণে আমি না যায় কাৰণে ওপৰত এটা শূন্য দিলম কি দিল শূন্য এতিয়া সোয়া আমি শূন্য দিয়াৰ পিছতহে এটা সংখ্যা নমাব পাৰিম 2 সবাই কিন্তু এটোতে কমন মিস্টেক কৰে 90% স্টুডেন্ট এটো মিস্টেক কৰে লাগিলে এবাৰ ঘৰত কৰি চাবা তোমালোকে এটো বেছিভাগে মিস্টেক কৰে সোয়া তো ওপৰৰ পৰা কি নমালো আমি 2 কিমান হৈ গল এতিয়া 12 12 ত 3 কেইবাৰ যায় 3 4 গুণে কিমান 12 মানে কেইবাৰ গৈ আছে আমাৰ 4 বাৰ গৈ আছে 3 4 গুণে 12 12 পৰা 12 গুছি গলে কিমান 0 12 ৰ পৰা 12 গুছি গলে 0 আৰু ওপৰত সংখ্যা আমাৰ নাই এতিয়া এই আমাৰ ভাগফল কিমান ওলাল 1 2 0 4 আৰু ভাগকে 0 মানে আৰু হৰণ কৰিব নোৱাৰে এতিয়া সোয়া আৰু এটা ইয়াত কিমান আছে সোয়া আমাৰ 2 2 কি হক হৰণ কৰিব লাগে 9 to 1 মানে ইয়াতে আমাৰ ভাজ্য 9 to 1 ভাজক 2 আৰু ভাগফল আৰু ভাগহে ওলাম এতিয়া 6 টো দশমিকৰ হয় এতিয়া 6 এটা সংখ্যা কিটা আছে এটা এতিয়া আমি এটা সংখ্যাৰ লগত কম্পেয়াৰ কৰিম এতিয়া সোয়া 2 9 ৰ লগত কম্পেয়াৰ কৰিলে কিমান 2 টো 9 টো কি হয় ডাঙৰ তাৰ মানে 9 ত যাব হৰণ যায় তাৰ মানে 2 ৰ 9টা কোৱা 2 ৰ গুণ কিমান 2 2 2 গুণে
4 2 3 গুণে 6 2 4 গুণে 8 2 5 গুণে 10 এতিয়া আছে কিমান আমাৰ 9 মানে 9তকৈ সৰু কিমান আছে ইয়াতে 9তকৈ সৰু 9তকৈ সৰু আৰু ওচৰা কিমান আছে 8 মানে আমাৰ কিবাৰ যায় 4 বাৰ 4 দুগুণে 8 9ৰ পৰা 8 গুচি গ'লে কিমান 1 এতিয়া ওপৰৰ পৰা এটা সংখ্যা নমোৱা কি নামিব ইয়াত 2 2ত কিবাৰ যায় চোৱা এই 12ত কিবাৰ যায় চোৱা এতিয়া কিমান হ'ল 12 12ত 2 কিবাৰ যায় 200 গুণে কিমান 12 তাৰ মানে কিবাৰ গৈ আছে আমাৰ 6 বাৰ 200 গুণে 12 এতিয়া চোৱা 12 পৰা 12 গুচি গ'লে 0 এতিয়া ওপৰত কি আছে 1 চোৱা 1ত যায় না নাযায় সেই আগৰ নিয়মটোতে নগ'লে কি দিব লাগিব আমাৰ 0 এতিয়া 0 দিয়াৰ পিছত ওপৰটো সংখ্যাই নাই আমি নমাবও নোৱাৰোঁ সেইকাৰণে ইয়াত দশমিক দিব লাগিব কি দিব লাগিব দশমিক দিলে আমি কি দিব পাৰোঁ এইটো লগত 0 চোৱা 10ত কেইবাৰ যায় 5 বাৰ 5 দুগুণে 10 হৰণ তোমালোকৰ ক্লিয়াৰ হৈছে না নাই তোমালোকে যদি মোৰ ভিডিঅ'টো চাই কিবা শিকিব পাৰা তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা